মই ভাবোঁ যে কোনোবা এজন মানুহ পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে, কিন্তু যদি পাকিস্তানলৈ গৈ যদি আইএছআইৰ লগত মিটিং কৰিছে বা যদিহে পাকিস্তানলৈ গৈ বা পাকিস্তানক আমাৰ ভাৰতৰ কিবা নিৰাপত্তা সম্পৰ্কীয় তথ্য যোগান ধৰিছে, নিৰাপত্তা সম্পৰ্কীয় কিবা গোপন আমাৰ ডকুমেণ্ট যদি পাকিস্তানক যোগান ধৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা চিৰিয়াছ দেশদ্ৰোহী কাম। কিন্তু এজন মানুহ এখন দেশৰ পৰা আন এখন দেশলৈ, তাকো একেবাৰে চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। মই নাজানো গৌৰৱ গগৈয়ে কি কৈছে সেইটোও শুনা নাই, আৰু হিমন্ত বিশ্ব শৰ্মাই তেখেতে কি কৈছে সেইটোও শুনা নাই। কিন্তু এটা কথা মই স্পষ্টকৈ আগৰ পৰা কৈ আহিছোঁ আৰু এতিয়াও কওঁ আৰু ভৱিষ্যতেও কৈ যাম একেটাই কথা, যে গৌৰৱ গগৈয়ে হওক বা অন্য কোনোবাই হওক, হিমন্ত বিশ্ব শৰ্মাই হওক বা অন্য কোনোবাই হওক, ওচৰ চুবুৰীয়া দেশ এখনলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। কিন্তু গৌৰৱ গগৈয়ে হওক বা হিমন্ত বিশ্ব শৰ্মাই হওক, যদি কোনোবাই আমাৰ দেশৰ নিৰাপত্তা সম্পৰ্কীয় কোনো বিষয় গোপনভাৱে বা যেনেকেই নহওক লাগিলে যদি কেনেবাকৈ আন এখন দেশলৈ সৰবৰাহ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা অপৰাধযোগ্য মানে দেশদ্ৰোহী এটা কাম। গতিকে মইতো নাজানো যে গৌৰৱ গগৈ কি ক'লে, মই এইটোও নাজানো যে হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। হিমন্ত বিশ্ব শৰ্মাই কি কোৱা বুলি কৈছে আপোনালোকে? হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তেওঁৰ পত্নীয়ে IBৰ কিবা গুৰুত্বপূৰ্ণ তথ্য তেওঁ তাত দিয়া বুলি তেনেকুৱা এটা অভিযোগ আনিছে, আৰু 10 ছেপ্টেম্বৰত তেওঁ সমগ্ৰ গোটেই বিষয়টো তেওঁ মুকলিকৈ মানে মই এটা কথা বুজি নাপাওঁ, যদি মুখ্যমন্ত্ৰীজনে কয় যে আমাৰ IBৰ গোপন তথ্য বাংলাদেশক দিছে, তেতিয়াহ'লে এনেকুৱা দিনবাৰ কেলৈ ধৰি আছে? আমাক আগতে গণকেহে এনেকুৱা ধৰণৰ মই দেখিছিলোঁ যে গণকবিলাকে আহি, ব্ৰাহ্মণবিলাকে আহি কি কৰে যে তুলনি বিয়া কেই তাৰিখে হ'ব, তাৰপিছত শ্ৰাদ্ধটো কোনদিনা হ'ব পাৰিব, এনেকুৱা ধৰণৰ গণনাবিলাক তেতিয়া মোক কৈ থকা দেখিছিলোঁ। কিন্তু যদি সঁচাকৈ দেশৰ নিৰাপত্তাৰ প্ৰশ্নত কোনোবাই যদি আপোচ কৰিছে, যদি আমাৰ দেশৰ কিবা নিৰাপত্তামূলক বিষয় যদি সঁচাকৈ বেলেগ ঠাইলৈ পঠিয়াই দিছে, বিশেষকৈ আমাৰ শত্ৰু দেশ পাকিস্তানলৈ যদি পঠিয়াইছে বা অন্য দেশলৈ, আমেৰিকালৈও যদি পঠিয়ায় বা যলৈকে নপঠিয়াওক লাগিলে, তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা একদম দণ্ডনীয় অপৰাধ। মানে মইতো ভাবোঁ যে তেতিয়াহ'লেতো ফাঁচিয়ে দিব লাগে, তেতিয়াহ'লেতো আপোনাৰ হেৰিয়ে কৰিব লাগে, কি কয় আপোনাৰ তেতিয়াহ'লেতো আপোনাৰ ৰাষ্ট্ৰদ্ৰোহী হ'ব লাগে, তেতিয়াহ'লে হয় যাৱজ্জীৱন জেইল, নহ'লে ফাঁচি হ'ব লাগে। কিন্তু এতিয়া মুখ্যমন্ত্ৰীজনৰ হাতত যদি তথ্য আছেই, তেতিয়াহ'লে মই নাভাবোঁ যে সেইটো তেওঁ এনেকৈ চেল পেলাই ফুৰিব লাগে, তেওঁলোকে এনেই গাই বাই ফুৰিব লাগে, তেওঁ একশ্যন ল'ব লাগে তেতিয়া, নম্বৰ 1। নম্বৰ 2, অসম চৰকাৰৰ SITয়ে কি, আপুনি এটা কথা কওকচোন, দেশৰ নাগৰিকত্ব সম্পৰ্কীয়, দেশৰ নিৰাপত্তা সম্পৰ্কীয় কি তদন্ত কৰিব SITয়ে? যদি সঁচাকৈ তেনেকুৱা ধৰণৰ কিবা মানে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে, যদি তেনেকুৱা ছাবষ্টেঞ্চিয়েল কিবা এটা ঘটনা ঘটিছে, তেতিয়াহ'লে এইটো নিশ্চিতভাৱে মানে নেশ্যনেল এজেঞ্চিক দিয়াৰ ব্যৱস্থা কৰিব লাগে। হিমন্ত বিশ্ব শৰ্মাই এইটো কিয় ইমান ধৰণে ৰাজনীতিকীকৰণ কৰি আছে? ইয়াকতো দেশৰ নিৰাপত্তা প্ৰশ্নটোতো কেতিয়াও ৰাজনীতিকীকৰণ নহয়, এইটো আইনগত দিশ এটা। আইনগত দিশ এটা SIT নহয়, যদি সঁচাকৈ কিবা তাত ছাবষ্টেঞ্চিয়েল কিবা গণ্ডগোল কৰিছে, ছাবষ্টেঞ্চ যদি কিবা আছে, তেতিয়াহ'লে ইমিডিয়েটলি তাক নেশ্যনেল এজেঞ্চিৰ দ্বাৰা তদন্ত কৰাব লাগে, ভাৰতৰ গৃহ বিভাগৰ হাতলৈ হস্তান্তৰ কৰিব লাগে আৰু তাৰ ওপৰত একশ্যন ল'ব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিখন নাটক কৰি দিছে, গণকে ব্ৰাহ্মণে